তিনিটা বিশেষ অনুষ্ঠানে জীপাল হৈ উঠিল বোকাজান সাহিত্য সভাৰ মজিয়া। চিৰ চেনেহীমুৰ ভাষা জননী। আজি বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকক্ষত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় কুহি ৰামধেনু আৰু আকাশ অনুষ্ঠান। কণ কণ শিশু যুৱক যুৱতীসকলৰ লগতে মহিলাসকলৰ দ্বাৰা গীত মাত কবিতা পাঠে উজ্জীৱিত হৈ উঠিল বোকাজানৰ সাহিত্য সভাৰ মজিয়া। উক্ত অনুষ্ঠানৰ জৰিয়তে লুকাই থকা বহু সুপ্ত প্ৰতিভা বিকশিত হোৱাৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। আজি অনুষ্ঠানৰ প্ৰাৰম্ভণিতেই পতাকা উত্তোলন কৰে বোকাজান শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰঞ্জিত বৰাই। পৰৱৰ্তী সময়ত সূৰ্য শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ৰাবিম ইংতি, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ আকাশ অনুষ্ঠানৰ আহ্বায়িকা মঞ্জু হাজৰিকা, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দিগন্ত বৰা, বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফণীধৰ ডেকাৰ লগতে ভালেকেইজন ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। জিলা সাহিত্য সভাৰ উদ্যোগত বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত আমি কুহি ৰামধেনু আৰু আকাশ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। ইয়াত কাৰ্বি আংলং জিলাৰ বিভিন্ন শাখাৰ পৰা প্ৰতিযোগীসকল আহিছে। তেখেতসকলে কুহি অনুষ্ঠানত, আকাশ অনুষ্ঠানত আৰু ৰামধেনু অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আপোনালোকে জানে যে কুহি অনুষ্ঠানটো আমাৰ অসম সাহিত্য সভাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে অনুষ্ঠিত কৰা হয় আৰু ৰামধেনু অনুষ্ঠান হৈছে যুৱক যুৱতীসকলৰ অনুষ্ঠান আৰু আকাশ অনুষ্ঠান মহিলাসকলক লৈ কৰা এটা অনুষ্ঠান। আজি অনুষ্ঠানত আমি এটাই ভাল লাগিছে যে আমাৰ বিভিন্ন প্ৰতিযোগীসকলে আহি ইয়াত গীত মাতৰ পৰা বিভিন্ন ধৰণে গীত মাত কবিতা বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে। গতিকে আমি কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ফালৰ পৰা তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আমি কাৰ্বি আংলং জিলা সাহিত্য সভা গঠন হোৱাৰ পাছত ইতিমধ্যে আমাৰ নতুনকৈ সমিতি গঠন কৰা হৈছে। আমি দায়িত্বভাৰ লোৱাৰ পাছত আমি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত বিভিন্ন শাখাৰ সহযোগত আমি কুহি অনুষ্ঠান, আকাশ অনুষ্ঠান, ৰামধেনু অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু এই বছৰ আমাৰ কাৰ্যকালৰ এইটো হয়তো শেষ অনুষ্ঠান হ'ব। ইয়াৰ পাছত আমি হাওৰাঘাট অধিৱেশনত আমাৰ এই কাৰ্যকাল সমাপ্ত পৰিব আৰু ইতিমধ্যে আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু আমাৰ নতুনকৈ সমিতি গঠন কৰা হৈছে। গতিকে পৰৱৰ্তী পৰ্যায়ত এই নতুন সমিতিয়ে কাৰ্যভাৰ পুৱা ঠিক 9:15 বজাত আমি পতাকা উত্তোলন কাৰ্যসূচী লৈছিলোঁ আৰু সেই পতাকা উত্তোলনৰ পিছত আমাৰ বন্তি প্ৰজ্বলন হ'ল আৰু বন্তি প্ৰজ্বলনৰ পিছতে আমাৰ কুহি অনুষ্ঠান আৰু ৰামধেনু অনুষ্ঠান আৰু আকাশ অনুষ্ঠান সমসাময়িকভাৱে চলি আছে। সভাৰ মজিয়াতেই পৰৱৰ্তী সময়ত বিভিন্ন শাখাৰ পৰা অহা সাহিত্যপ্ৰেমীসকলে গীত কবিতা আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানৰ মাজতে নৱ নিৰ্বাচিত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বাৰিন ইংতিক সম্বৰ্ধনা আৰু বিদায়ী সাধাৰণ সম্পাদক দিগন্ত বৰাক আৱেগিক বিদায় জ্ঞাপন কৰে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমবাৰৰ বাবে বোকাজান স্বৰ্ণ শাখাত আকাশ ৰামধেনু কুহি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু মই অসম সাহিত্য সভাৰ আকাশৰ আহ্বায়িকা হিচাপে উপস্থিত থাকি বহুত সুখী হৈছোঁ। মোৰ ভাল লাগিছে। নৱপ্ৰজন্মৰ কুহি ৰামধেনু আমাৰ আকাশ অনুষ্ঠানৰ মহিলাসকলক আগুৱাই নিয়াৰ সুন্দৰ এতিয়া যি ব্যৱস্থা কৰা হৈছে আৰু তেখেতলোকৰ অংশগ্ৰহণকাৰীসকলৰ অনুষ্ঠানত মই আপ্লুত হৈছোঁ আৰু মই বহুত সুখী হৈছোঁ। অসম সাহিত্য সভাই কুহি শিশুসকলক, ৰামধেনু যুৱসকলক আৰু 35 বছৰৰ ওপৰৰ ঊৰ্ধৰ মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে আমাৰ এখন অসম সাহিত্যবাদ মঞ্চ আছে। কুহি অনুষ্ঠান আছে, ৰামধেনু অনুষ্ঠান আছে আৰু আকাশ মহিলাসকলৰ আকাশ অনুষ্ঠান আছে। বাৰ্ষিক আৰু দ্বিবাৰ্ষিক অধিৱেশনত তেওঁলোকক তাত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাই। যিহেতু জিলা আৰু শাখাৰ পৰা ওলাই যাব লাগিব জিলালৈ, তেওঁলোকে আগবাঢ়ি যাব লাগিব। তাৰপিছত জিলাৰ পৰা তেওঁলোকে কেন্দ্ৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। জিলাত শাখা আমি গঠন কৰিব লাগিব। পিছপৰা ঠাইবিলাকলৈ আমি ভিতৰুৱা গাঁওবিলাকত আমি সাহিত্য সভাৰ শাখা গঠন কৰিব লাগিব আৰু তেওঁলোকক আমি উলিয়াই আনিব লাগিব। সেই শাখাৰ দ্বাৰাই তেওঁলোকে জিলালৈ আহিব পাৰিব। জিলাৰ পৰা তেওঁলোকে অসম সাহিত্য সভাত অংশগ্ৰহণ কৰিব পাৰিব। ৰিপৰ্টাৰ লাইভ।